আজি আমি ইয়াত সদৌ অসম নিযুক্তি বঞ্চিত টেট উত্তীৰ্ণ NIOSৰ পৰা DLED কৰা প্ৰাৰ্থীখিনি লগ হৈছোঁ। কাৰণ হ'ল আমাৰ যিটো নতুনকৈ যিটো এড ওলাইছে টিচাৰ ৰিক্ৰুটমেণ্টৰ তাত DWৰ পৰা এডটো ওলাইছে। তাত যিখিনি NIOSৰ পৰা DLED কৰিছিলে সেইখিনি DLED প্ৰাৰ্থীয়ে আবেদন কৰিব নোৱাৰিব বুলি মানে নোটিছ এখন ওলাইছে। আজিৰ পৰাই আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। তাত লিখিছে যে আমাৰ যিটো DLED আছিল NIOSৰ যিটো DLED আছিল সেইটো 18 মহীয়া, কিন্তু আমি যেতিয়া এই DLEDত এডমিশ্যন লৈছিলোঁ আমাক চৰকাৰৰ ফালৰ পৰা মানে DLEDত এডমিশ্যন ল'বলৈ বাধ্যতামূলক বুলি কৈছিল আৰু NIOSৰ পৰা আমি DLED কৰিব পাৰিম বুলি কৈছিল। আৰু যিখিনি প্ৰাইভেট চেক্টৰ গভৰ্ণমেণ্ট চেক্টৰৰ টিচাৰে তেতিয়ালৈকে 2017 লৈকে DLED কোৰ্সটো কৰা নাছিলে সেইখিনি কেণ্ডিডেটক এই DLED কোৰ্সটো কৰাইছিল। আৰু তাত যেতিয়া আমাক এডমিশ্যন ল'ব দিছিলে তাত 2 ইয়াৰ্ছ DLED কোৰ্স বুলি লিখা আছিলে। ইয়াতে আমাৰ কাগজখিনি আছে, নৰেন্দ্ৰ মোদীৰ লগো আমাৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগো লগোৱা আছিল আৰু 2 ইয়াৰ্ছ DLED বুলি তাত লিখা আছিল। আৰু সেইবাবে আমি তাত এডমিশ্যন লৈছিলোঁ। আৰু সেই সময়ৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী আমাৰ অসমৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো সেই কথাটো কৈছিল আৰু তেখেতে দিয়া নিউজত ষ্টেটমেণ্টটো ইয়াতে আছে। এইটো ইয়াতে লিখা আছে যে অহা 30 ছেপ্টেম্বৰৰ নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিঙত DLEDৰ ব্যক্তিগত খণ্ডৰ ব্যক্তিগত অৰ্হতাৰ বাবে শিক্ষকসকলে নাম পঞ্জীয়ন কৰি NIOSত পঞ্জীয়নৰ বাবে চৰকাৰী যিকোনো খণ্ডতে হওক শিক্ষক কৰ্মৰত হৈ থকাটো বাধ্যতামূলক। ট্ৰেডিংটো NIOSৰ পৰা কৰাটো বাধ্যতামূলক বুলি কৈছিল। আৰু সেই মৰ্মে মুখ্যমন্ত্ৰীৰ আহ্বান তেতিয়াৰ শিক্ষামন্ত্ৰী আৰু এতিয়াৰ মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে আমি DLED কোৰ্সত এডমিশ্যন লৈছিলোঁ। আৰু NCTৰ সম্পূৰ্ণ ৰিকগনাইজ আছিলে এই কোৰ্সটোত, NCTৰ এপ্ৰুভ আছিলে। সেই সময়ত 22 ছেপ্টেম্বৰ 2017ত NCTয়ে অৰ্ডাৰ দিছিলে NIOSৰ পৰা DLED কৰিব পাৰি বুলি NIOSক নিৰ্দেশ দিছিলে আৰু সেই নিৰ্দেশ মৰ্মে আমি এডমিশ্যন লৈছিলোঁ। কিন্তু এতিয়া সুপ্ৰিম কোৰ্টে এটা অৰ্ডাৰ উলিয়াই দিছে যে আমাৰ কোৰ্সটো 18 মহীয়া আছিল বুলি, কিন্তু আমি এডমিশ্যন লোৱা টাইমত আমাক 18 মহীয়া বুলি কোৱা নাছিল আৰু আমি এডমিশ্যন লৈছিলোঁ চৰকাৰৰ নিৰ্দেশ মৰ্মে। আৰু এতিয়া সুপ্ৰিম কোৰ্টে সেই যিটো নিৰ্দেশ আছে সেইটো NCTৰ সম্পূৰ্ণ NCTলৈ ঠেলি পঠাইছে। NCTৰ সম্পূৰ্ণ ৰাইট আছে যে NCTয়ে নিজাকৈ সিদ্ধান্ত ল'ব পাৰে। যিহেতু সেই সময়ত যেতিয়া আমি DLEDত এডমিশ্যন লৈছিলোঁ তেতিয়া NCTয়ে আমাক এডমিশ্যন ল'বলৈ NCTয়ে নিৰ্দেশ দিছিলে। NCTয়ে NIOSৰ পৰা DLED কৰিলে অসমৰ লগতে ভাৰতৰ গোটেই ৰাজ্যতে NIOSৰ DLED ভেলিড হ'ব বুলি কৈছিলে, সেইবাবেহে আমি এডমিশ্যন লৈছিলোঁ। কিন্তু ইয়াত আমাৰ কি দোষ আছে? কিন্তু এতিয়া আমি আজি বঞ্চিত হ'বলগীয়া হৈছে। এতিয়া আমি এপ্লাই কৰিব নোৱাৰিম। ইয়াৰ আগতেও NIOSৰ পৰা DLED কৰাখিনি বহুখিনি বৰ্তমান চৰকাৰী চাকৰিত নিযুক্তি হৈ আছে, চৰকাৰী চাকৰি কৰি আছে। NIOSৰ মোটামুটি আমাৰ অসমত প্ৰায় এতিয়াও 1 লাখ 1.5 লাখ মান শিক্ষক ইতিমধ্যে কৰ্মৰত হৈ আছে। গতিকে তেখেতসকলে যদি ৰেগুলাৰ পোষ্টৰ কাৰণে NIOSৰ DLED কৰি আমিও সেই একে DLED কৰিছোঁ, তেখেতসকলৰ লগত একে সময়তে DLED কৰিছোঁ, কিন্তু আমি কিয় বঞ্চিত হ'বলগীয়া হ'ল? কিয় আমি এতিয়া মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ এটা বিশেষ অনুৰোধ, তেখেতে যাতে আমাক এপ্লাই এই যিটো এড ওলাইছে, যিটো বিজ্ঞাপন ওলাইছে শিক্ষকৰ, তাত আমাক এপ্লাই কৰাৰ সুবিধা কৰি দিয়ে। নহ'লে আমি আত্মজাত দিয়াৰ বাহিৰে আমাৰ কোনো বেলেগ অৱস্থা নাথাকিব। আৰু এইখিনিয়ে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমাৰ কাতৰ প্ৰাৰ্থনা। সুপ্ৰিম কোৰ্টৰ পৰাই ইতিমধ্যে 18 মাহ বুলি কৈ আমাক প্ৰায় 18 মাহ বুলি কৈ এই 2 বছৰীয়া কোৰ্সটোৰ লগত আমাৰ এই ডিপ্ল'মাখন সমতুল্য নহয় বুলি সুপ্ৰিম কোৰ্টে ইতিমধ্যে কৈছে। কিন্তু সুপ্ৰিম কোৰ্টে 42 নম্বৰ সেই যিটো পইণ্ট, ভাৰ্ডিক্টৰ যিটো পইণ্ট, সেই পইণ্টটো যদি আমি ভালদৰে পঢ়ি চাওঁ তাত ধুনীয়াকৈ লিখা আছে যে এই যিটো সিদ্ধান্ত, সেই সিদ্ধান্তটো NCTয়ে নিজাকৈ ল'ব পাৰে আৰু সুপ্ৰিম কোৰ্টে NCTলৈ বিষয়টো ঠেলি দিছে। আৰু সুপ্ৰিম কোৰ্টে কোৱা নাই যে এই ক্ষেত্ৰত NCTৰ কোনো সেই নাই, হাত নাই বুলি, কিন্তু তেখেতসকলে কৈছে যে NCT এই ক্ষেত্ৰত এক্সপাৰ্ট বডি বুলি কৈছে। লগতে তেওঁলোকে সুপ্ৰিম কোৰ্টে এইটোও কৈছে যে NCTয়ে 22 ছেপ্টেম্বৰ 2017ত যিখন ৰিকগনাইজেশ্যন অৰ্ডাৰ যিখন পাছ কৰিছিল
সেই পাছ কৰা অৰ্ডাৰ মতে যিবিলাক ইন সাৰ্ভিস টিচাৰ আছিল 2017-19 সিজনৰ যিখিনি ইন সাৰ্ভিস টিচাৰ এই 19 চনৰ 1 এপ্ৰিল তাৰিখে যিখিনি ডিএলএড কৰিছে সেই সকল সম্পূৰ্ণ এই ক্ষেত্ৰত ভেলিড আৰু এই ক্ষেত্ৰত আমি সুপ্ৰিম কোৰ্টৰ যদি ভাৰ্ডিক্টটো চাও ইয়াত লিখাই আছে যে as such the said judgment does not apply to the present case আৰু ওপৰৰ সেই কেছটো বৰ্তমানৰ লগত কোনো ধৰণৰ সংগতি নাই।